ঘৰ ভাঙি দিয়া হৈছে 10 টকা বস্তু মাথা মাৰি নাই কৰা বাৰু বেয়া কথাটো বেয়া হয় নাই এঘাৰ তাৰিখৰ পৰা যি ঘটনা হৈছে তাত আমাৰ ইয়াত স্থানীয় এজন কৰ্মচাৰী তেওঁ ইমৰান ছিদ্দিকী নামৰ যিজন এই ব্যৱসায়ী এজন আছিলে তেওঁ নামত বহু 40-50টা কেছ আছেই অলৰেডি আৰু তেওঁ ইয়াত সম্পূৰ্ণৰূপে অবৈধভাৱে ইয়াত ব্যৱসায় কৰি আছিলে আৰু ব্যৱসায় সন্দৰ্ভত তেওঁ লাইনৰ ভিতৰত গৈ কিনে আমাৰ মানুহগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰিছে তাৰ পৰিলক্ষিতত আজি ৰাতিপুৱা এই আমাৰ মুকুট ওৰাং দাদাজনৰ মৃত্যু হৈছে আৰু যিহেতু প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি চালে যে তেওঁ যি ব্যৱসায়ী প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ আৰু এই তদন্ত কৰিবৰ পাছত আমিও দাবী জনালোঁ ৰাইজে দাবী জনালে যে এই বেআইনী যিটো প্ৰতিষ্ঠান আছে এইটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে জিলা প্ৰশাসনে উচ্ছেদৰ কাম আৰম্ভ কৰিছে।